JSB Infrastructures Requirement 2025 or কাৰণে notification আহিছে আৰু মই তাৰে complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম যদি আপুনি interested আপুনি এই ভিডিঅ' চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰ overview খিনি লগতে চেক কৰিব পাৰিব vacancy details আৰু vacancy খিনি এপ্লাই কৰোতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব তাৰে complete details লগতে আপুনি কেনেকৈ এপ্লাই কৰিব সেইখিনি process মই আপোনাক এই ভিডিঅ'ত provide কৰিম এতিয়া চালক প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা আপুনি ওপেন কৰি লব আৰু তাতে আপুনি যদি সাৰ্চ কৰে www.jsbinfrastructure.com তেতিয়াহলে আপুনি JSB Infrastructure যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি এই ওয়েবসাইটত ভিজিট কৰিব পাৰিব আৰু এটা আপুনি ডিটেইলছ খিনি চেক কৰিব পাৰিব এটা চাওক যেটো নোটিফিকেশন আছে সেইখিনি ডিটেইলছ আপুনি চেক কৰিব JSB Infrastructures Requirement 2025 organization notification to does allow the requirement I said the rubber business organization JSB Infrastructure Requirement Organization notification to apply for 30 post job private sector job application online mail through details video last check job location Dibrugarh Assam applied to last date mention notification notification last date to mention video to apply apply to process the salary vacancy details तो first of salary general manager post আছে যত আপুনি apply কৰিব পাৰিব ট্ৰু পোষ্টৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে যদি আপুনি MBA কমপ্লিট কৰিছে তেতিয়াহলে পোষ্টৰ কাৰণে এলিজিবল হ'ব এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচাৰা নাই যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি apply কৰিব পাৰিব next post দি আছে সেলস ম্যানেজাৰৰ কাৰণে যত আপুনি apply কৰিব পাৰিব 4 পোষ্টৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিছে এনি ডিসিপ্লিন যিকোনো ডিসিপ্লিনৰ পৰা আপুনি হ'ব পাৰে তেতিয়াহলে আপুনি পোষ্টখিনি এলিজিবল হ'ব আপুনি apply কৰিব পাৰিব next post আছে back office executive যত আপুনি apply কৰিব পাৰিব 4 পোষ্টৰ কাৰণে আৰু কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিত apply কৰিব পাৰিব next বিচাৰিছে টেলিকলিং এক্সিকিউটিভৰ কাৰণে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট দি আছে 4 আপুনি 4 পোষ্টৰ কাৰণে apply কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেতিয়াহলে এইটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব next দি আছে সাইট সুপাৰভাইজাৰৰ কাৰণে যত আপুনি apply কৰিব পাৰিব 10 পোষ্টৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে যদি আপুনি হায়াৰ সেকেন্ডাৰী কৰিছে বা গ্ৰেজুৱেচন কৰিছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব মিনিমাম যদি আপুনি হায়াৰ সেকেন্ডাৰী কৰিছে তো সাইট সুপাৰভাইজাৰ যেটো পোষ্ট আছে তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে সাইট ইঞ্জিনিয়াৰৰ কাৰণে যত আপুনি 5 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কোৱালিফিকেশন বিচাৰিছে আপুনি যদি সিভিল ইঞ্জিনিয়াৰিংত কোনো ডিপ্লোমা বা ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে প্ৰজেক্ট মেনেজাৰ যত আপুনি এপ্লাই কৰিব পাৰিব 3 পোষ্টৰ কাৰণে আৰু কোৱালিফিকেশন বিচাৰিছে যদি আপুনি বিটেক কৰিছে বা ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি প্ৰজেক্ট মেনেজাৰৰ যে পোষ্ট আছে তাতে এপ্লাই কৰিব পাৰিব আৰু টোটাল আপুনি 32 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা চালক কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি এলিজিবল এণ্ড ইন্টাৰেষ্টেড তেতিয়াহলে আপুনি এপ্লাই কৰিব লাগিব যেটোকে মেলৰ থ্ৰু তো আপুনি মেলত কেনেকৈ কৰিব তো ফাৰ্ষ্টত আপুনি আপডেট কৰি ল'ব আপোনাৰ CV বা ৰিজিউমেটো আপলোড কৰি ল'ব মানে আপডেট কৰি ল'ব নেক্সট আপুনি এটো মেইল আইডি যেটো আছে মেইল আইডিটো আপুনি নোট কৰি ল'ব পাৰে এটো মেইল আইডিতে আপুনি মেইল কৰি দিব লাগিব আপোনাৰ ৰিজিউমে বা CVটো আপুনি মেনশন কৰিব লগতে আপুনি মেনশন কৰিব লাগিব যেটো সাবজেক্ট লাইন দিয়া থাকে কোনটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে এটো পোষ্ট আপুনি নেমটো মানে যেটো পোষ্ট এইটো সাবজেক্ট লাইনত আপুনি মেনশন কৰি দিব এটা আপোনাৰ যদি লাষ্ট ডেট দিয়া নাই তো যদি আপুনি ভিডিওটো চাই আছে যদি আপুনি ইন্টারেস্টেড তেতিয়াহলে আপুনি এপ্লাই কৰি দিব যিমান দূৰ সম্ভৱ এটা চালক ইম্পৰ্টেন্ট নোটস খিনি দিয়া আছে আপুনি চেক কৰিব কোৱালিফিকেশন যদি আপোনাৰ এপ্লাই কৰোতে আপুনি কোৱালিফিকেশন খিনি চেক কৰিব যদি আপুনি মেচ কৰি আছে এলিজিবল হয় আপুনি এপ্লাই কৰিব লগতে আপুনি CVটো ভালকে বনাব আৰু প্ৰফেশনাল মোডত বনাই ল'ব এটা প্ৰাইভেট সেক্টৰ জব গমি পাইছে আৰু স্যালাৰি ডিপেন্ড কৰিব আপোনাৰ এক্সপেৰিয়েন্স এণ্ড পাৰফৰমেন্সৰ ওপৰত বেছ কৰি কিনে জব লোকেশনটো আপোনাৰ ডিব্ৰুগড় আসামত হ'ব এটা আপাৰ আসামৰ কাৰণে দিয়া আছে ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টারেস্টেড এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিলে আপুনি ইম্পৰ্টেন্স লিংকখিনি পাই যাব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো